এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 20 মে। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এলপিজি গ্ৰাহকলৈ আহি গ'ল ডাঙৰ খবৰ। আহি গ'ল চৰকাৰৰ নতুন নিয়ম, হেৰুৱাব পাৰে গেছৰ ৰাজ সাহায্য, নাজানিলে পৰিব পাৰে বিপদত। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে পিএম কিষাণৰ 23 নং কিস্তিৰ ধন পাব হিতাধিকাৰীয়ে। ইয়াৰ আগতে কৰিব লাগিব এইকেইটা কাম নকৰিলে 23 নং কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। কি কি কৰিব লাগিব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নথবাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আপনি লাভ করে নাকি এলপিজির রাজ সাহায্য? আপনি যদি এলপিজির গ্রাহক তেন্তে সাবধান হক, আহিল রাজ সাহায্যের নতুন নিয়ম, হেৰুৱাব পাৰে গেছৰ ৰাজ সাহায্য। কেন্দ্ৰৰ নতুন নিৰ্দেশনাত দেশৰ লাখ লাখ গ্ৰাহকে হেৰুৱাব পাৰে গেছৰ সাবসিডি। ঘৰুৱা এলপিজিৰ চিলিণ্ডাৰৰ ৰাজ সাহায্য প্ৰদানৰ নিয়মসমূহ অধিক কঠোৰ কৰিলে চৰকাৰে। বাৰ্ষিক আয় 10 লাখ টকা বা তাতকৈ অধিক হলেই আপুনি পৰিব উচ্চ আয় বৰ্গৰ শ্ৰেণীত। উচ্চ আয় সম্পন্ন পৰিয়ালসমূহ এতিয়াৰে পৰা নহয় এলপিজিৰ ৰাজ সাহায্যৰ যোগ্য। ইণ্ডেন ভাৰত আৰু এইচপি গেছে আয়কৰ বিভাগৰ সহায়ত আৰম্ভ কৰিছে আধাৰ কাৰ্ড পান কাৰ্ড লিংক পৰীক্ষা। স্বয়ংক্ৰিয় পৰীক্ষাৰে চিনাক্ত হ'ব ধনী গ্ৰাহক। ৰাজ সাহায্যৰ তালিকাৰ পৰা কৰ্তন হ'ব বহু নাম। উচ্চ আয়ৰ গ্ৰাহকসকললৈ তৈল কোম্পানীসমূহে প্ৰেৰণ কৰিছে এছএমএছ। 10 লাখতকৈ কম আয়ৰ পিছতো যদি সাবসিডি বন্ধৰ বাৰ্তা পাইছে তেন্তে 7 দিনৰ ভিতৰত লাভ কৰিব। ৰাজ সাহায্যৰ কৰ্তনৰ বিৰুদ্ধে আপত্তি দেখাবলৈ কল কৰক টোল ফ্ৰী নাম্বাৰ 1800233355 কল কৰক। উজ্জ্বলা যোজনাৰ হিতাধিকাৰী লৈ হওক চৰকাৰৰ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে পূৰ্বৰ দৰে লাভ কৰি থাকিব এলপিজি চিলিণ্ডাৰৰ বিশেষ ৰাজ সাহায্য। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। জুন মাহতেই সোমাব পাৰে পিএম কিষাণৰ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন। এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। আপডেট কৰিব লাগিব কেৱাইচি আপডেট নকৰিলে বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা। কেৱাইচি আপডেট নাথাকিলে জমা নহ'ব ধন। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি হ'ব ধন। শীঘ্ৰেই কৰক কৃষক পঞ্জীয়ন। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰ লৈ যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। শেষত সাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই ডিস্ট্ৰিক্ট বা ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰিছে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত থকা নো ইউৰ ষ্টেটাছত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলেই আপোনাৰ একাউণ্টত সোমাব ধন। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।